নমস্কাৰ, মোৰ আজি নতুন ভিডিঅ'টোলৈ আটাইকে স্বাগতম জনাইছোঁ। ওলাইছোঁ আমি ক'লৈ ওলাইছোঁ গম পাইছেনে বাৰু? এয়া দেখিছেনে কিমান ধুনীয়া এই ৰাস্তাটোৰে গৈ আছোঁ আমি। গৈছোঁ আমি পাঠশালাৰ সাহিত্য সভাৰ অধিৱেশনলৈ। আৰু আমাৰ পৰা নিচেই ওচৰতে, বেছি দূৰ নহয়, মাত্ৰ 1.5 ঘণ্টাৰ বাট। সেয়েহে আমাৰ এইবাৰ নাহিলে নহ'বই আৰু। দুলুমণি আছে তাত, আমাৰ দুলুমণি ভট্টদেৱ বিশ্ববিদ্যালয়ত কাম কৰে, চাকৰি কৰে। তাইও ক'লে যে আহিব বাইদেউ, কবি সন্মিলনলৈ আহিব, আমন্ত্ৰণো জনালে। গতিকে ওলালোঁ আৰু অৰূপেও মানে লগ ধৰিলে। যোৱা কথা নাছিল আজি আমাৰ, তথাপি ওলালোঁ। সাহিত্য সভা বুলি ক'লে আমাৰ এটা আৱেগ জড়িত হৈ আছে। সাহিত্য সভা বুলি ক'লে সেই সাহিত্যিকসকললৈ আমাৰ সততে মনত পৰে পদ্মনাথ গোহাঁই বৰুৱা, লক্ষীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু কিমান যে আছে, মফিজুদ্দিন আহমেদ হাজৰিকা, সীতানাথ ব্ৰহ্ম, তাৰপিছতে আছে আমাৰ অনেক আছে, নলিনীবালা দেৱী, নিৰ্মলপ্ৰভা বৰদলৈ, কৈ অন্ত কৰিব নোৱাৰি। আৰু সেই সাহিত্যিকসকলৰ যি অৱদান আমিনো কেনেকৈ পাহৰোঁ। আমাৰ এই যে দুবছৰীয়া এই সাহিত্য সভাৰ অধিৱেশন হৈ থাকে আমাৰ অসমৰ বিভিন্ন ঠাইত হয়, 2 বছৰৰ মূৰে মূৰে। 1 বছৰতো হয় সেইখন আংশিকভাৱে, তাৰপিছত 2 বছৰত আমাৰ অধিৱেশনখন হয়। এই যে ৰেকৰ্ডিঙত আমি গাড়ীত যাওঁতে কথা গিলাওতো হৈ আছে। MLA নহ'ল বেচেৰা। ভট্টদেৱ ক্ষেত্ৰ ঠিকছে হৈছে মানুহ, ঠিক মানুহ হৈছে। Hey, du? Ich sag was nicht. Hill, hey? Du da hinter dir. শিৱসাগৰ গৈছিলোঁ আমি। আহিছে ন? আমি ক্ষেত্ৰ এম্বুলেন্সৰ কাৰণে এটা বেলেগ ৰাস্তা আছে। এই এম্বুলেন্সৰ কাৰণে এটা বেলেগ ৰাস্তা ৰাখিব।
সত্ৰাধিকাৰ ৰমেন দাস বাপদেৱী। এইখন গ্ৰন্থমেলা। বঢ়িয়া লাগিছে। মেল মঞ্চখনত দুলুমণি বাইদেউ তেতিয়াহ'লে এইখন আমি যাওঁ আছো বহুত লেট হৈছে ভালে দেখোন অধিৱেশন পাতিছে অসম সাহিত্য সভাৰে সপ্ততীতম অধিৱেশন পাতিছে অসমীয়াই দুলো কথা লৈ লওঁ। বাইদেউ নমস্কাৰ, ধন্যবাদ জনালোঁ অসম সাহিত্য সভাৰ সপ্ততীতম দ্বিবাৰ্ষিক অধিৱেশনলৈ আপুনি অহাৰ বাবে। আৰু মানে ভাল লাগিছে দেই দুলু, ইমান ধুনীয়াকৈ সজাইছে পঢ়াইছে আৰু ইমান মানুহ নহয়, ৰাস্তাৰ দুয়োপাৰে মানে ইমান মানুহ আছে। সমদল গৈ আছে ন, সমদলটো আদৰিবৰ কাৰণে সঁচাকৈ ভাল লাগিছে। মানে ইমান মানে অসমীয়া মানুহ যে অসম সাহিত্য সভাৰ সভাপতি মহোদয়, নতুন সভাপতি মহোদয়ক আদৰাৰ কাৰণে প্ৰস্তুতি চলি আছে। তেখেতক আদৰি মঞ্চলৈ অনা হ'ব আৰু ইয়াৰ পিছত প্ৰথম অধিৱেশন আজি আৰম্ভ হ'ব অলপ পিছতে। তুমিতো বহুত কাম কৰি আছা ন, ব্যস্ত একেবাৰে। সহায় কৰি আছোঁ যিখিনি পাৰোঁ। আচলতে আকৰ্ষণতে আহিছোঁ আৰু তোমালোক আছা যিহেতু, আৰু সেইকাৰণে এটা বেলেগ ধৰণৰ আকৰ্ষণ। ধন্যবাদ, ভাল লাগিল। এই পাঠশালাখনৰ প্ৰতিও এনেই ভাল এটা হেৰি আছে আগৰ পৰাই, খুব ভাল লাগিছে আৰু খুব ভাল হৈছে দেই, ধুনীয়া লাগিছে। ধন্যবাদ। আপনার স্বামী আমার খাদ্য অপরাধীর কার্যালয়ে অপেক্ষা কৰি আছে, গতিকে আপনি আমার খাদ্য অপরাধীর কার্যালয়ে আহি তেখেতক লাভ কৰে। গায়ত্রী তালুকদার আহিলোঁ। ভাল লাগিছে না পাতটো বঢ়িয়া। সাহিত্য সভাৰ ভাত খোৱা সৌভাগ্য লাগিলে মই সুধিলাম অকণমান দি দে। শ্ৰদ্ধা আমাৰ
বজাৰীবাসী আমাৰ স্থানীয় ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যিহেতু আমি বজাৰীবাসী ৰাইজে আমি আমাৰ যিসকল ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ অতিথি আহিছে তেওঁলোকক আপ্যায়িত কৰাৰ পিছত আমি আহাৰ গ্ৰহণ কৰিম। গতিকে আপোনালোকে অন্ততঃ এইখিনি কথা জানক যে আমি যাতে বজাৰীবাসী ৰাইজক যাতে আমি অসমবাসী ৰাইজে আমি অতিথি পৰায়ণ বুলি জানে তাৰ এটা চমুত পৰিচয় আমাৰ দিয়া ইতিমধ্যে সকলোৰে কিন্তু সময় আহি পৰিছে যে বজাৰীবাসী অকল নেখালেও কিন্তু আমাৰ গোটেই অসমবাসী ৰাইজক বজাৰীবাসীয়ে আপ্যায়িত কৰিছে। অন্ততঃ সেইটো গৌৰৱ আমি লোৱাৰ সময় ইতিমধ্যে আমাৰ আহি পৰিছে। গতিকে আমাৰ অনুৰোধ I see. এই স্কুলখনত আছে বুলি কৈছিলে হেৰি খগেন দা এই স্কুলখন কেইদিন থাকিলা? একদম প্ৰথম দিনৰ পৰা 31 তাৰিখৰ পৰা আছোঁ। 31 তাৰিখ 1 তাৰিখ আজি 2 তাৰিখ হ'লেই এতিয়া অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি মহোদয় ইতিমধ্যে আহি মঞ্চ পাবহি। এতিয়া 3 কিলোমিটাৰ দূৰত্বৰ সাংস্কৃতিক সভাজতে তেখেতক দুটা হাতীৰ সন্মুখত ৰাখি অভ্যৰ্থনা সমিতিয়ে সুন্দৰকৈ আগবঢ়াই আনি আছে আৰু কিছু সময় পিছতে অসম সাহিত্য সভাৰ সভাপতি মহোদয় মঞ্চত আদৰিব। ভাল লাগিছে আৰু ন তোমালোকে? একদম বহুত ভাল লাগিছে। থেংক ইউ। এয়া দীপেন। নমস্কাৰ, মাখি ভাষা সাহিত্য সভাৰ সম্পাদক বাইদেউক লগ পাই মোৰ যথেষ্ট ভাল লাগিলে। মোৰ নাম মনোজ বড়ো। আমি সদায় ৰাতিপুৱা লগ পাওঁ 5টাৰ পৰা প্ৰথমতে ৰাতিপুৱা 5 বজাত। বাইদেউক আজি আকৌ এনেকুৱা সাহিত্য সভাত আজি মোটামুটি 3-4 বছৰৰ মূৰত সৰহকৈ লগ পাই ইমান ভাল লাগিলে মানে আমি মোৰ ভাষাৰে বুজাব নোৱাৰিম আৰু যথেষ্ট ভাল লাগিছে। থকা দেখা পাইছোঁ। পৰম শ্ৰদ্ধা ৰাইজক সেই চকীসমূহত আসন গ্ৰহণ কৰিবৰ কাৰণেও অনুৰোধ জনাইছোঁ। প্ৰেক্ষাগৃহৰ পিছফালে বহুখিনি চকী খালী হৈ থকা দেখিছোঁ। আপোনালোকে সেই চকীসমূহত আসন গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। হেল্ল', হৈ যায় আৰু একদম বেয়া পাব আজি। আমি তেখেতক আদৰণি জনাইছোঁ আৰু আমাৰ শ্লোগানকেইটা আপোনালোকক আমি পাঠ কৰি দিছোঁ। আপোনালোকে সমস্যাৰ শ্লোগানকেইটা গাই যাব। চিৰ চেনেহী মোৰ, চিৰ চেনেহী মোৰ, চিৰ চেনেহী মোৰ। অসম সাহিত্য সভা, অসম সাহিত্য সভা, অসম সাহিত্য সভা, অসম সাহিত্য সভাৰ শব্দ শব্দনিকম দ্বিভাষিক পাঠশালা অধিৱেশন সফল হওক, সফল হওক। অসম সাহিত্য সভাৰ শব্দ শব্দনিকম দ্বিভাষিক অধিৱেশন, অসম সাহিত্য সভাৰ শব্দ শব্দনিকম দ্বিভাষিক অধিৱেশন, পাঠশালা অধিৱেশন, পাঠশালা অধিৱেশন, পাঠশালা অধিৱেশন। অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, অসম সাহিত্য সভাৰ বিদায়ী সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা, অসম সাহিত্য সভাৰ বিদায়ী সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা, অসম সাহিত্য সভাৰ বিদায়ী সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা। চিৰ
পিছতে 2023-2025 বৰ্ষৰ সন্মান ডাঙৰীয়া প্ৰমুখ্যে আৰু বহু ব্যক্তি আছে, সকলোৰে নাম লোৱা হয়তো সম্ভৱ হৈ নুঠিব। মই সকলোকে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তি কেইগৰাকীক মই সম্বোধন কৰিছোঁ আৰু সম্বোধন কৰিছোঁ মোৰ সন্মুখত বহি থকা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকল, অসমক ভাল পোৱা, অসমৰ জাতিক ভাল পোৱা, অসমৰ ভাষাক ভাল পোৱা সুধীবৃন্দ, মই সকলোকে আন্তৰিক নমস্কাৰ জনাইছোঁ। আৰু যিসকলে বজালীৰ বাহিৰৰ পৰা আহিছে, মই যিহেতু বজালীৰ সন্তান, সেই হিচাপে যে দুদিন পিছত আপোনালোক যেতিয়া ইয়াৰ পৰা উভতি যাব নিজ নিজ ঠাইলৈ, তেতিয়া যেন আপোনালোকে এটা এই ঠাইৰ পৰা আহৰণ আমি ওলাই আহিলোঁ অকণমান বোলো চাওঁগৈ বাহিৰখন, কাৰণ এতিয়া আকৌ যাবলৈকে হ'ব। আমি আৰু ৰাতিপুৱা যিহেতু বিজ্ঞান মেলা, গ্ৰন্থমেলা এইবিলাক চোৱা হোৱাই নাই। সেইফালে কিছুমান আৰু আছে চাবলগীয়া, চাব নোৱাৰিম কিজানি। বিজ্ঞান মেলালৈ গৈ দেখিছেনে মানুহৰ সমাগম, মানুহ মানে বিৰি বাট পাবলৈ নাই বুলি ক'লেও হ'ব। এয়া আমি দীপাঞ্জলি, শশধৰ, নিপেন, সৰু গোটেইকেইটা আহি বিজ্ঞান মেলা আৰু গ্ৰন্থমেলা চাবৰ বাবে এই ফিল্ডত ৰৈছোঁ। আৰু দেখিছে চাৰিওফালে মানুহ, মানে অসম্ভৱ মানুহ দেখিছোঁ। আৰু সকলোৱে কৈছে যে এইবাৰ নিচিনা মানুহ মানে সঁচাকৈ বহুদিন আমি দেখা নাছিলোঁ সাহিত্য সভাত। এই যে মানুহ আহিছে সেইটোতো কম কথা নহয়। আৰু মানুহতো সমালোচনা থাকেই, সকলো কামতে সমালোচনা থাকিবই। তাৰ উপৰি ভাল পোৱাও থাকে, সমালোচনাও থাকে। কিন্তু এনে এখন সভা পৰিচালনা কৰিবৰ বাবে কতজন মানুহৰ ত্যাগ, কতজন মানুহৰ সৃষ্টিশীলতা, কতজন মানুহৰ অৱদান নিহিত হৈ আছে, সেয়া ভুক্তভোগী বা যিসকলে কৰি আছে তেখেতসকলে জানে। আমি বজালীবাসী ৰাইজক শতকোটি প্ৰণাম জনাইছোঁ। এনে এটা ধুনীয়া পৰিৱেশ আমাক দিয়াৰ বাবে সঁচাকৈয়ে ভাল লাগিছে। আজিলৈ আহিছোঁ, নমস্কাৰ।